নমস্কাৰ বন্ধুসকল, মই আপোনালোক বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা সংখ্যাতত্বৰ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সংখ্যাতত্ত্ব বা নিউমেৰলজি জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এটা ছায়েন্স, যাৰ সহায় লৈ আমি আমাৰ জীৱনত অহা সমস্যাবিলাক, আহিবলগীয়া দিনবিলাক, এইবিলাকৰ সম্পৰ্কে সঠিক জ্ঞান লাভ কৰোঁ আৰু আমি কোন দিশত আগবাঢ়ি গ'লে জীৱনত উন্নতি কৰিব পাৰিম, কোনখিনি সমস্যাৰ কাৰণে আমি বাধাগ্ৰস্ত হৈছোঁ, কোন কোন গ্ৰহৰ প্ৰভাৱৰ কাৰণে আমাৰ জীৱনত সমস্যা আহিছে আৰু কোন গ্ৰহৰ সহায় লৈ বা কোন নাম্বাৰৰ সহায় লৈ আমি আগবাঢ়ি গ'লে জীৱনত সফলতা লাভ কৰিব পাৰিম, সেই বিষয়ে আমি সংখ্যাতত্ত্বত জ্ঞান লাভ কৰোঁ। বন্ধুসকল, সংখ্যাতত্ত্বৰ বিভিন্ন ভাগ আছে। ধৰি লওক, নিউমেৰলজি বুলি ক'লে চাইনিজ নিউমেৰলজিও আহে, ইউৰোপীয়ান নিউমেৰলজিও আহে, ইণ্ডিয়ান বেদিক নিউমেৰলজিও আহে। কিন্তু বন্ধুসকল, বিভিন্ন সংখ্যাতত্ত্বৰ ভাগ থাকিলেও এটা কথা কিন্তু কমন, যে আমাৰ যিটো ডেট অফ বাৰ্থ, আমাৰ যিটো জন্মৰ তাৰিখ, সেই জন্মৰ তাৰিখটোতে কিন্তু আমাৰ জীৱনৰ সমস্যা, আমাৰ সফলতাৰ চাবিকাঠি তাতে সোমাই আছে। আমি যদি আমাৰ ডেট অফ বাৰ্থটো ভালকৈ এনালাইজ কৰোঁ, তাতে আমাৰ সমস্যাৰ কাৰণ, আমাৰ উন্নতিৰ পথ গোটেইখিনি তাতে সোমাই আছে। যিহেতু বন্ধুসকল, আমি নিজৰ ডেট অফ বাৰ্থটো আমি চিলেক্ট নকৰোঁ, ডেট অফ বাৰ্থটো ঈশ্বৰৰ এটা আশীৰ্বাদ। আমাৰ ডেট অফ বাৰ্থটোত যিকেইটা আমি সংখ্যা আমি লাভ কৰোঁ, সেই সংখ্যাকেইটাই আমাৰ জীৱনত কিন্তু বহুত প্ৰভাৱ পেলায়। বন্ধুসকল, সংখ্যাতত্ত্বত দুটা বস্তুক বিশেষ গুৰুত্ব দিয়া হয়। এটা হৈছে ভাগ্যাংক, আন এটা হৈছে মূলাংক, যাক ড্ৰাইভাৰ নাম্বাৰ বা কণ্ডাক্টৰ নাম্বাৰ বুলি কোৱা হয়। বন্ধুসকল, সংখ্যাতত্ত্বত কোৱা হৈছে যে আমাৰ সৌৰজগতৰ 9টা গ্ৰহ আছে, ঠিক তেনেকৈ আমাৰ 9টা সংখ্যা আছে। এই 9টা সংখ্যাৰ মিলি বিভিন্ন সংখ্যাবিলাকৰ সৃষ্টি হৈছে আৰু সেই সংখ্যাকেইটাৰ লগত এটা এটা গ্ৰহৰ সম্পৰ্ক আছে। যেনেকৈ 1 নম্বৰ সংখ্যাটোৰ লগত সূৰ্য জড়িত হৈ আছে, 2 নম্বৰৰ লগত চন্দ্ৰমা, 3 নম্বৰৰ লগত গুৰু বৃহস্পতি, 4 নম্বৰৰ লগত ৰাহু, 5 নম্বৰৰ লগত বুধ গ্ৰহ, 6 নম্বৰৰ লগত শুক্ৰ গ্ৰহ, 7 নম্বৰৰ লগত কেতু, 8 নম্বৰৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল জড়িত হৈ আছে। বন্ধুসকল, এতিয়া কথা হ'ল যে আমাৰ যিটো ডেট অফ বাৰ্থ, এই ডেট অফ বাৰ্থটোত কিছুমান ৰাজযোগ থাকে। যদি সেইকেইটা সংখ্যা আমাৰ ডেট অফ বাৰ্থত ভাগ্যাংক হিচাপে আহক বা মূলাংক হিচাপে আহক বা আমাৰ ডেট অফ বাৰ্থটোতে থাকক, তেতিয়া কিন্তু আমাৰ জীৱনত সফলতাৰ ৰেচিঅ'টো বা উন্নতিৰ পাৰ্চেণ্টেজটো কিন্তু বহুত হাই হৈ যায়। যদি আমি সঠিক দিশত আগবাঢ়োঁ, সঠিক কাম কৰোঁ, সেই সংখ্যাকেইটাই আপোনাক এদিন নহয় এদিন উচ্চ পদ প্ৰদান কৰিবই। সেই সংখ্যাকেইটাৰ এটা এনেকুৱা আশীৰ্বাদ আছে, যাৰে জন্মৰ তাৰিখত এই সংখ্যাকেইটা আছে, সি এদিন নহয় এদিন উন্নতি কৰিবই জীৱনত। লাগে যিমানেই সমস্যাৰ মাজেদি তেওঁ আগ নবঢ়ক কিয়, লাগিলে তেওঁ যিমান দুখীয়া পৰিয়ালতে জন্মগ্ৰহণ নকৰক কিয়, এদিন নহয় এদিন তেওঁ কিন্তু ৰাইজ কৰিবই। যেনেকৈ জ্যোতিষশাস্ত্ৰত ৰাজযোগ থাকে, ঠিক তেনেকৈ এই সংখ্যাতত্ত্বটো দুটা ৰাজযোগ আছে। বন্ধুসকল, প্ৰথমে আমি এটা ডেট অফ বাৰ্থ লৈ লওঁ। ধৰি লওক, এটা আমি ডেট অফ বাৰ্থ ল'লোঁ, সেয়া হৈছে 5 এপ্ৰিল 1956 চন। ইয়াত আমি প্ৰথমে ড্ৰাইভাৰ নাম্বাৰ উলিয়াম। ড্ৰাইভাৰ নাম্বাৰটো হ'ল, ধৰি লওক, যিহেতু আপুনি 5 তাৰিখে জন্ম হৈছে, গতিকে আপোনাৰ ড্ৰাইভাৰ নম্বৰ হ'ব 5। আৰু কণ্ডাক্টৰ নাম্বাৰ আমি কেনেকৈ উলিয়াম, গোটেই জন্ম তাৰিখটো আমি যোগ কৰিম। প্ৰথমে আমি 5ৰ লগত 4 যোগ কৰিলোঁ, 5 4 9 হ'ল, 9ৰ লগত 1 যোগ কৰিলোঁ, 9 1 10 হ'ল, 10ৰ লগত আকৌ 9 যোগ কৰিলোঁ, 19 হ'ল, 19ৰ লগত আমি আকৌ 5 যোগ কৰিলোঁ, 24 হ'ল, 24ৰ লগত আকৌ 6 যোগ কৰিলোঁ, টোটেল ওলাব 30। গতিকে ছিংগুল ডিজিট কৰিলে ইয়াৰ সংখ্যাটো হ'ল 3। ধৰি লওক 3 সংখ্যাটো তেওঁৰ ভাগ্যাংক হ'ব। এতিয়া এই ব্যক্তিজনৰ, আপোনালোকে মন কৰক, 3টা সংখ্যা এই ডেট অফ বাৰ্থত আছে। সেইকেইটা হৈছে 4, 5 and 6, 4, 5, 6। যদি এই 3টা সংখ্যা আপোনাৰ ডেট অফ বাৰ্থত ভাগ্যাংক মূলাংক হিচাপে আহক বা ডেট অফ বাৰ্থটোতে থাকক, সেই ব্যক্তিজন কিন্তু অত্যন্ত ভাগ্যশালী হ'ব। সেই ব্যক্তিজনৰ জীৱনত তেওঁ যদি সঠিক দিশত আগবাঢ়ে, তেওঁ যথেষ্ট উন্নতি কৰিব পাৰিব। কিন্তু
এজন দামী ব্যক্তিত তেওঁ পৰিণত হ'ব পাৰিব। সুখ্যাতি থকা এজন ব্যক্তি তেওঁ হ'ব পাৰিব জীৱনত। যিহেতু হয় জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এই 4, 5, 6 এই তিনিটা সংখ্যা যদি কাৰোবাৰ ডেট অফ বাৰ্থত থাকে তেন্তে সেই ব্যক্তিজন ৰাজযোগৰ অধিকাৰী বুলি কোৱা হৈছে। অৰ্থাৎ তেওঁ গল্ডেন প্লেনৰ গৰাকী বুলি কোৱা হৈছে। যাৰ ডেট অফ বাৰ্থত এই 4, 5 আৰু 6 এই তিনিটা সংখ্যা আছে সেয়া লাগে ড্ৰাইভাৰ নাম্বাৰ কণ্ডাক্টৰ নাম্বাৰৰ লগত আহক বা ডেট অফ বাৰ্থতে থাকক কোনো কথা নাই। মুঠৰ ওপৰত তেওঁ যদি এই ডেট অফ বাৰ্থত 4, 5, 6 এই তিনিটা সংখ্যা থাকে তেন্তে সেই ব্যক্তিজনক অত্যন্ত ভাগ্যশালী বুলি কোৱা হৈছে। তেওঁ ৰাজযোগৰ অধিকাৰী বুলি কোৱা হৈছে সংখ্যাতত্ত্বত। এনে বহুতো উদাহৰণ আছে যাৰ জন্ম তাৰিখত এই তিনিটা সংখ্যা আছে, যাৰ কাৰণে তেওঁ যথেষ্ট উন্নতি কৰিব পাৰিছে জীৱনত। একেবাৰে মাটিৰ পৰা উঠি তেওঁ আজি আকাশ চুব পাৰিছে। তেনেকুৱা বহুতো ব্যক্তিৰ উদাহৰণ আছে। ধৰি লওক আমাৰ ভাৰতৰ এজন ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট অজিম প্ৰেমজী, তেওঁ ডেট অফ বাৰ্থত এই 4, 5, 6 সংখ্যাটো আছে। ঠিক তেনেকৈ ছোনিয়া গান্ধীৰ কংগ্ৰেছৰ এসময়ৰ প্ৰেছিডেণ্ট ছোনিয়া গান্ধীৰ ডেট অফ বাৰ্থতে 4, 5, 6 সংখ্যাটো আছে। ঠিক তেনেকৈ অনিল কাপুৰৰ জন্ম তাৰিখতো এই 4, 5, 6 তিনিটা সংখ্যা আছে। কিন্তু বন্ধুসকল এই 4, 5, 6 তিনিটা সংখ্যা একচুৱেলি কি? 4 হৈছে ৰাহু, 5 হৈছে বুধ, 6 হৈছে শুক্ৰ। এই তিনিওটা যদি গ্ৰহৰ প্ৰভাৱ আপোনাৰ জীৱনত সম পৰিমাণে থাকে তেন্তে আপোনাৰ কিন্তু উন্নতি হ'বই হ'ব। বন্ধুসকল দ্বিতীয় ভাগ্যশালী ব্যক্তিসকল হৈছে সেইসকল যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থত 2, 5 আৰু 8 ভালকৈ শুনি লওক 2, 5 আৰু 8 এই তিনিটা সংখ্যা আছে। সেয়া লাগে আপোনাৰ ডেট অফ বাৰ্থটোত থাকক বা তেওঁৰ ড্ৰাইভাৰ কণ্ডাক্টৰ লগত মিলি পেলাই সেই 2, 5, 8 সংখ্যাটো থাকক। সেই ব্যক্তিজনকো কিন্তু অত্যন্ত ভাগ্যশালী বুলি কোৱা হৈছে। বন্ধুসকল এই বিষয়টো আমি এটা উদাহৰণ হৈ জানিব পাৰোঁ। ধৰি লওক কাৰোবাৰ জন্ম 8 মে 2006 চনত হৈছে। সেই ব্যক্তিজনৰ আমাৰ যদি ড্ৰাইভাৰ নাম্বাৰ উলিয়াওঁ তেওঁ ড্ৰাইভাৰ নাম্বাৰ হ'ব 8 আৰু তেওঁৰ কণ্ডাক্টৰ নাম্বাৰ যদি উলিয়াওঁ গোটেই ডেট অফ বাৰ্থ টোটেল কৰিব লাগিব। টোটেল কৰিলে ওলাব আপুনি 8ৰ লগত 5 যোগ কৰিলে 13 হ'ল, 13ৰ লগত 2 যোগ কৰিলে 15 হ'ল, 15ৰ লগত আকৌ 6 যোগ কৰিলে 21 হ'ল। গতিকে ছিংগুল ডিজিট কৰিবলৈ 2ৰ লগত আমি 1 যোগ কৰিলোঁ, টোটেল ওলালে 3। অৰ্থাৎ সেই ব্যক্তিজনৰ ড্ৰাইভাৰ নম্বৰ অৰ্থাৎ মূলাংক হৈছে 8 আৰু তেওঁৰ ভাগ্যাংক বা কণ্ডাক্টৰ নম্বৰ হৈছে 3। এতিয়া বন্ধুসকল এই ব্যক্তিজনৰ ডেট অফ বাৰ্থতো এই তিনিটা সংখ্যা আছে। কিন্তু চাওক ভালকৈ 2, 5 আৰু 8 এই 2, 5, 8কো সংখ্যা তত্ত্বত ৰাজযোগ বুলি কোৱা হৈছে, চিলভাৰ প্লেন বুলি কোৱা হৈছে। যিজন ব্যক্তিৰ জন্মৰ তাৰিখত এই তিনিটা সংখ্যা আছে তেওঁ বহুতো প্ৰপাৰ্টিৰ অধিকাৰী হয়। কিন্তু তেওঁৰ ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব পাৰে, তেওঁ প্ৰপাৰ্টি ডিলাৰ হ'ব পাৰে বহুত ডাঙৰ। তেওঁৰ এই জীৱনত বহুতো সা সম্পত্তি সুবিধা লাভ হয়। কিন্তু বন্ধুসকল গতিকে সংখ্যা তত্ত্বত 4, 5, 6 সংখ্যাটো যাৰ ডেট অফ বাৰ্থত আছে সেয়া লাগে ভাগ্যাংকৰ পৰা হওক বা মূলাংকৰ পৰা হওক, আৰু যাৰ 2, 5, 8 এই তিনিটা সংখ্যা আছে সেয়া লাগে তেওঁ ভাগ্যাংকৰ পৰাই হওক মূলাংকৰ পৰাই হওক। এই যদি 2, 5, 8 সংখ্যাটো আছে তেন্তে তেওঁকো সমানে ভাগ্যশালী বুলি কোৱা হৈছে। আমাৰ ভাৰতৰ বলিউডৰ এজন ভাল অভিনেতা ধৰ্মেন্দ্ৰ, আপোনালোকৰ নাম নিশ্চয় শুনিছে। তেওঁৰ জন্মৰ তাৰিখত এই সংখ্যাকেইটা আছে 2, 5 আৰু 8। তেওঁ বহুতো প্ৰপাৰ্টিৰ অধিকাৰী। ঠিক তেনেকৈ এনেকুৱা বহুতো ব্যক্তি আছে যিসকলৰ জন্ম তাৰিখত এই 2, 5, 8 এই সংখ্যাকেইটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সংখ্যা তত্ত্বত এই দুটা ৰাজযোগৰ কথা কোৱা হৈছে। প্ৰথমটো হৈছে যাৰ জন্ম তাৰিখত 4, 5, 6 তিনিটা সংখ্যা আছে, 4, 5 আৰু 6 সেয়া লাগে তেওঁ ভাগ্যাংকৰ পৰা আহিছে বা মূলাংকৰ পৰা আহিছে, তাত কোনো কথা নাই। বা যিসকল ব্যক্তিৰ জন্ম তাৰিখত 2, 5 আৰু 8 এই তিনিটা সংখ্যা আছে সেয়া লাগে তেওঁ ভাগ্যাংকৰ পৰাই হওক বা মূলাংকৰ পৰাই হওক, সেই ব্যক্তিজনকো সমানে ভাগ্যশালী বুলি কোৱা হৈছে। অৰ্থাৎ এই সংখ্যাকেইটা যাৰ জন্ম তাৰিখত আছে সেইসকলক বাকীসকলতকৈ অধিক ভাগ্যৱান বুলি কোৱা হৈছে। যদি তেওঁলোকে সঠিক দিশত আগবাঢ়ি যায়, সঠিক কাম কৰে, নিজৰ কৰ্ম ঠিক ৰাখে, নিশ্চয় তেওঁলোকে এদিন নহয় এদিন উচ্চ পদস্থ বিষয়া হ'ব পাৰিব বা তেওঁ এজন সমৃদ্ধিশালী ব্যক্তিত, এজন ফেমাছ বা পপুলাৰ ব্যক্তিত এদিন নহয় এদিন পৰিণত হ'বই হ'ব।
বন্ধুসকল এনেধৰণৰ বহুতো বিখ্যাত ব্যক্তি আছে যিসকলৰ জন্ম তাৰিখত এই 4, 5, 6 আৰু 2, 5, 8 এই তিনিটা সংখ্যা আছে আৰু যিসকলৰ আছে তেওঁলোক সঁচাকৈ ভাগ্যৱান আপোনালোকে পাৰিলে ৰিচাৰ্চ কৰি চাব যাৰ ডেট অফ বাৰ্থত এই 4, 5, 6 সংখ্যাটো আছে বা 2, 5, 8 তিনিটা সংখ্যা আছে তেওঁলোকে বাকীসকলতকৈ কিন্তু যদি অতি সোনকালে উন্নতি কৰিব পাৰে আৰু তেওঁলোকৰ জীৱনলৈ সুবিধা এটাৰ পিছত এটা আহি থাকে যদিহে তেওঁ সঠিক দিশত থাকে সঠিক কৰ্ম কৰি যায় তেওঁৰ উন্নতি হ'বই আৰু হ'বই গতিকে আপোনাৰ যদি ডেট অফ বাৰ্থত এই 4, 5, 6 সংখ্যাটো আছে 2, 5, 8 এই তিনিটা সংখ্যা আছে বা 4, 5, 6 তিনিটা সংখ্যা আছে তেন্তে আপুনি কিন্তু সঁচাকৈ এজন ভাগ্যৱান ব্যক্তি আপুনি যদি সঠিক দিশত কাম কৰিছে আপোনাৰ এদিন নহয় এদিন উন্নতি হ'বই আৰু যদি আপুনি ভুল দিশত গুচি গৈছে বা কিছুমান কৰিব নলগা কামত সোমাই গৈছে তেন্তে আপোনাৰতো সমস্যা আহিবই জীৱনত বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনাৰ জন্ম তাৰিখৰ কোন তিনিটা সংখ্যাই আপোনাক ভাগ্যশালী কৰাত সহায় কৰে আৰু কোন তিনিটা সংখ্যাই সংখ্যা তত্ত্ব অনুসৰি আপোনাৰ জীৱনত ৰাজযোগৰ সৃষ্টি কৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে সংখ্যা তত্ত্বৰ এই বিষয়টোৰ সম্পৰ্কে জানি আপোনালোকৰ ভাল লাগিলে এইদৰে আপোনালোকক সংখ্যা তত্ত্বৰ বিভিন্ন বিষয়বিলাক আপোনালোকক অৱগত কৰাই থাকিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰিলেই তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে ধন্যবাদ